ওয়েলকাম টু আসামি লার্নিং পয়েন্ট। আজি লেসন প্ল্যান আৰু ইউনিট প্ল্যান সম্পৰ্কে আলোচনা কৰিম। লেসন প্ল্যাননো কি প্ৰথমতে এই সম্পৰ্কে চাওঁ আহক। লেসন প্ল্যান A plan prepared by a teacher to teach a lesson is called lesson plan. অসমীয়াত কোৱা হয় পাঠ পৰিকল্পনা। পাঠ পৰিকল্পনা যে শিক্ষকে পাঠ শিকোৱাৰ বাবে প্ৰস্তুত কৰা পৰিকল্পনাক পাঠ পৰিকল্পনা বুলি কোৱা হয়। Lesson plan is an outline in detail the various steps which the teacher proposes to undertake in his or her class. যে এগৰাকী শিক্ষকে এটা পাঠ পৰিকল্পনাত তেখেতে নিজৰ শ্ৰেণীত গ্ৰহণ কৰিবলৈ লোৱা যিসমূহ পদক্ষেপ তথা পদক্ষেপসমূহৰ এক ৰূপৰেখা হৈছে লেসন প্ল্যান তথা লেসন প্ল্যান হৈছে এক প্ৰকাৰৰ নক্সা। As such, a lesson plan concerns itself with the teaching of one period. পাঠ পৰিকল্পনাত এটা সময়ৰ পাঠদানৰ সৈতে পাঠ পৰিকল্পনা জড়িত। Planning of an lesson means identification of the sequence and style of presentation and evaluation procedure to be adopted for classroom teaching of a lesson. পাঠ পৰিকল্পনা হৈছে পাঠদান কৰোঁতে বা পাঠদান কৰিবলৈ শ্ৰেণীকোঠাত গ্ৰহণ কৰিবলগীয়া তথা উপস্থাপন কৰিবলগীয়া মূল্যায়ন পদ্ধতি আৰু লগতে উপস্থাপন কৰিবলগীয়া পদ্ধতিসমূহ পদ্ধতিগতভাৱে ক্ৰম অনুসৰি সজাই লোৱা তথা তাৰ শৈলীসমূহ চিনাক্তকৰণ কৰা। Hence it is a proposition in advance which establishes a linkage between the why, what and how the teaching in one period. যে সেয়েহে আগতীয়াকৈ এটা প্ৰস্তাৱ দিয়ে লেসন প্লেনে যাৰ সহায়ত নেকি এটা সময়ছোৱাত কি শিকাব শিক্ষক এগৰাকীয়ে কেনেকৈ শিকাব কিয় শিকাব সেই আটাইকেইটাৰ মাজত এক সংযোগ স্থাপন কৰি পাঠদান কৰাত সহায় কৰে লেসন প্লেনে শিক্ষকগৰাকীক। যে লেসন প্লেনিং হেল্পছ দ্য টিচাৰ ইন মেনি ৱেজ যেনেকে টিচিঙৰ ক্ষেত্ৰত শিক্ষাদান কৰাৰ ক্ষেত্ৰত চিষ্টেমেটিক এণ্ড ৱেল অৰ্গেনাইজ কৰাত সহায় কৰে। ইয়ে শিক্ষকগৰাকীক পৰ্যায়ক্ৰমে আৰু পৰ্যাপ্ত বিষয়বস্তু চিনাক্তকৰণ কৰি সঠিক ক্ৰম বিন্যাসত শিকোৱাত সহায় কৰে পাঠ এটি। আৰু ইট অলছ' হেল্পছ টিচাৰ টু লাৰ্ণ টু foresee and tackle the learning difficulties of the children. পাঠদান কৰোঁতে যিসমূহ অসুবিধা আছে সেইসমূহ আগতেই অনুমান কৰি লোৱাত আৰু সেই অসুবিধাসমূহ কেনেকৈ দূৰ কৰিব সেইসমূহ আঁতৰ কৰাত শিক্ষকগৰাকীক সহায় কৰে লেসন প্লেনে। It enables teachers to utilize the available time properly. It also helps in developing insight about the learning needs and abilities of the children. It also helps the teacher to develop the habit of understanding corrective measures. It also gives confidence to teacher during teaching. Lesson plan বনাবলৈ বিভিন্ন ধৰণৰ পদ্ধতি ব্যৱহাৰ কৰা হয়। A lesson plan may be planned in various ways. Most commonly used method is Harvardian method. The steps of Harvardian methods of lesson planning are introduction, তাৰপিছত presentation, তাৰপিছত association, generalization, তাৰপিছত application, recapitulation, next home assignment. লেসন প্লেন বনাবলৈ এই হাৰ্ভাৰ্ডিয়ান মেথডটোৰ উপৰিও আৰু কেইটামান মেথড তথা এপ্ৰ'চ ব্যৱহাৰ কৰা হয়। ব্লুমছ এপ্ৰ'চ, স্কিল এপ্ৰ'চ, গভাৰিয়ান এপ্ৰ'চ আৰু RCM এপ্ৰ'চ ব্যৱহাৰ কৰা হয়। হোৱাট ইজ ইউনিট প্লেন? ইউনিট প্লেননো কি? ইউনিট প্লেন ইনভলভছ টু মেজৰ প্ৰচেছেছ নেমলি চিকুৱেঞ্চিং এণ্ড চিলেকশ্যন। যে ইউনিট প্লেনত প্ৰধানকৈ দুটা প্ৰক্ৰিয়াৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আৰু সেই দুটা প্ৰক্ৰিয়া হৈছে এটা হৈছে ক্ৰম আনটো হৈছে নিৰ্বাচন। The main focus of unit planning should be to ensure effective learning on the part of children. যে ইউনিট পৰিকল্পনাত মূল লক্ষ্য হ'ব লাগে শিশুৰ ফালৰ পৰা ফলপ্ৰসূ শিক্ষণ নিশ্চিত কৰা। After arranging the given set of
competencies or content into a teaching learning sequence, a unit can be formed on the basis of identification of meaningful segments of competencies and content, which may also be viewed in terms of time available for teaching learning. ইউনিট পৰিকল্পনাৰ ক্ষেত্ৰত যিটো কণ্টেণ্ট অনুসৰি যি গঠটোক লোৱা হয় তথা যি গঠটোৰ তথা যিটো কণ্টেণ্টৰ ইউনিট পৰিকল্পনা কৰা হয় সেই ইউনিটটো শিক্ষণ ক্ৰমত সজোৱাৰ পিছত দক্ষতা তথা যি কণ্টেণ্ট আছে সেই কণ্টেণ্টখিনিৰ অৰ্থপূৰ্ণ অংশ চিনাক্তকৰণ কৰা হয় আৰু চিনাক্তকৰণ কৰি তাৰ ভিত্তিত একক গঠন কৰিব পাৰি আৰু যিবোৰে কি কৰে আমাৰ পাঠদানত সহায় কৰে আৰু ইয়াৰ উপৰিও পাঠদান তথা শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত উপলব্ধ যি সময়খিনিও চোৱা হয় Some people divided the course content to be covered month wise and call them unit আৰু কিছুমান মানুহে কি কৰে কোর্স কন্টেন্ট বিলাক মান্থলি ওয়াইজ তথা মাহ অনুযায়ী ভাগ কৰে আৰু তাক ইউনিট বুলি কয় Still more importance the nature of course content or as has some units may be small or some big in terms of time taken for teaching them কেতিয়াবা কিছু সৰু থাকে কেতিয়াবা কিছুমান ইউনিট ডাঙৰ থাকে আৰু সেই মতে সময় অনুযায়ী এই ইউনিট বিলাকক ভাগ কৰি লোৱা হয় সময় অনুযায়ী আৰু এই কোর্স প্ল্যান includes not only the goal and the content topics but also how the topic will be taught and what the students will do during the course পাঠ পৰিকল্পনাৰ ক্ষেত্ৰত অকল লক্ষ্য আৰু বিষয়বস্তুৰ বিষয়বোৰেই অন্তৰ্ভুক্ত নহয় বিষয়বোৰ কেনেকৈ সজোৱা হয় আৰু পাঠ্যক্ৰমত সময় অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে কি কৰিব সেই বিষয়েও অন্তৰ্ভুক্ত কৰা হয় A master plan is a dynamic long-term planning document that provides a conceptual layout to guide future growth and development. মাষ্টাৰ প্লেন কি মাষ্টাৰ প্লেন হৈছে এক গতিশীল দীৰ্ঘম্যাদী পৰিকল্পনা যিয়ে ভৱিষ্যতৰ বৃদ্ধি আৰু বিকাশৰ পথ প্ৰদৰ্শন কৰিবলৈ এক ধাৰণাগত বিন্যাস প্ৰদান কৰে নেক্সট এতিয়া আমি এমসিকিউ আলোচনা কৰিম হে ফ্ৰেডৰিক হাৰ্বাৰ্ট টাইমছ স্টাৰ্টছ ফ্ৰম যে ফ্ৰেডৰিক হাৰ্বাৰ্টৰ সময় বুলি কোনখিনি সময়ছোৱা বুজায় 1776 to 1841 এই সময়ছোৱাক ফ্ৰেডৰিক হাৰ্বাৰ্টৰ সময় বুলি জনা যায় তেখেত এগৰাকী জাৰ্মান সাইকোলজিষ্ট আছিল According to Harvard, there are dash steps of lesson plan. According to Harvard, there are 7 steps of lesson plan. The Harvardৰ মতে আমি 7টা step পাওঁ lesson planৰ 3 which designed to provide many opportunities of teacher to recognize and correct students. Lesson plan ছাত্ৰ-ছাত্ৰীসকলক শুধৰাই দিবলৈ আৰু ছাত্ৰ-ছাত্ৰীসকলক চিনি পোৱাত লেসন প্লেনে পাঠ পৰিকল্পনাই বহু গুণে শিক্ষকক সহায় কৰে Question number 4 Harvard gives 5 stage system of lesson planning Harvard ইয়াতে lesson planning er 5টা stage আগবঢ়াইছে In lesson planning, according to 5 parts, the last part is application. And these are preparation, presentation, association, generalization, and application. Question number 7. Daily lesson plan mentions the objectives, systematic outline of contents, and teaching methods. Who called these lines? Eta hobo Bining. Kevin Binney. Question number 8. A lesson plan is a teacher's daily guide for what students need to learn. Next question 9. Lesson plan contains how it will be taught and how learning will be measured. Lesson plan can help teachers be more effective in the classroom by providing a detailed outline. 11. Dash is a step-by-step plan
of how the teacher is going to conduct the lesson. Lesson plan. Next question. Who is called the father of lesson planning? Frederick. Number 16. A source or tool that guides teachers through their working. Next question. A lesson plan is a teacher's daily guide for what students need to learn. Lesson plan is also for an observation is the correct option. How many parts of lesson plan? There are 5 parts of lesson plan. If question will be types, the lesson পাঠ পৰিকল্পনাৰ ভাগ কেইটা যদি ভাগ সোধে তেন্তে টাইপস যদি সোধে টাইপস তিনিটা 3 types. And question number 22. Always a good lesson plan should include the following 5 components. A lesson plan is a roadmap teachers create to structure daily activity in their classroom. Question number 24. Before starting a lesson plan, dash an important factor. Movement is an important factor. Start with a mistake is a best way of lesson plan. Question number 26. Lesson plan topic consists of what subject you are focusing on for the duration of the lesson. Question number 27. Last step involved in lesson planning is last application. Which one? Focus on prepared on the sound psychological knowledge of the learner. Lesson plan is the correct. 29. Provide a new learning experience is an example of unit plan. Question number 30. Which one is systematic and flexible in style? Teacher plan, lesson plan, unit plan, all of this above. Unit plan is systematic and flexible in style. Next question, question number 31. Development of learner's personality is a part of unit plan. 32. It is important dash is a thinking process, not the filling in the lesson plan templates. It is important lesson planning is a thinking process, not filling of lesson plan templates. Question number 33. A dash is envisaged as a blueprint and guide map of action. Lesson plan is envisaged as a blueprint and guide map for action. 34. A comprehensive chart of classroom teaching learning activities is a part of lesson plan. 35. Which one? Elastic and systematic approach for the teaching of concept. Unit plan is a elastic and systematic approach for the teaching of concepts. 36. Maximize the similarity between the learning situation and the assessment situation and provide adequate training is practice. 37 question. Communicate the message about the importance of the lesson in lesson planning. Lesson is the correct. আজিলৈ ইমানেই. Thank you.